কৃষ্ণ সেৱাতে সে মাত্ৰ গুছে মৃত্যু ভয় আৰাম জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয় দিনে নাৰদ গৈলা বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পুজিলা সাদৰে এৰাম কৰিয়া প্ৰণাম পাছে আসনে বৈখাই বুলিলা বিনয় বাক্য নাৰদক চাই পিতৃ মাতৃ আখিলে পুত্ৰৰ যে সুখ সন্তয় আগমনৰ দুখীৰ গুছে দুখ এতিয়া এইটো কম ডাঙৰ ধুনীয়া উদাহৰণ দিছেনে যেনেকৈ এটি ল'ৰা বা ছোৱালী বহুত দুখ অশান্তিত আছে যেতিয়া পিতৃ মাতৃ কোলাত উঠিব সকলো দুখবোৰ গুচি গ'ল তদুপ তেনেকৈ যিসকল সাধু যিসকল ভকত বৈষ্ণৱ বা জ্ঞানী লোক আছে সেইসকলে যেতিয়া এদিন ভকত দৰ্শন পাব তেওঁলোক বহুত সুখী বা শান্তি হয় সেইকাৰণে আমাক ভাগৱতে বৰ ধুনীয়া কথা এটা লিখি থৈছে ঘোষাত মাধৱদেৱেও লিখিছে ভকত দৰ্শনে পাপ হয় ভকত দৰ্শন হ'লে গায়ত্ৰীৰ প্ৰয়োজন নাই তাৰে প্ৰমাণ মহাপুৰুষ শংকৰদেৱে এদিন গুৰু সেৱা কৰিবৰ কাৰণে মণিকূটৰ দৰ্জাখন মেলিছিল ইতিমধ্যে 3জন ভকত গৈ পোৱা হ'ল পোৱাৰ লগে লগে মহাপুৰুষ শংকৰদেৱে মণিকূটত নোসোমাই আহি 3জন ভকতৰ লগত সেৱা প্ৰাৰ্থনা কৰি আলাপ আলোচনা হৈ আছে তেতিয়া এই 3জন ভকতে কৈছে গুৰু যাওক আপুনি ঈশ্বৰ সেৱাকণ কৰি আহক গৈ তেতিয়া মহাপুৰুষ শংকৰদেৱে কৈছে ঈশ্বৰ সেৱা মোৰ হৈ গ'ল তাত এজনহে ঈশ্বৰ আছে ইয়াত মই 3জনক সেৱা কৰা হৈ গ'ল হয়নে গতিকে ভকত দৰ্শনে যে পাপ হয় এই কথাখিনি আমাক আজি ভাগৱতে বুজালে গতিকে দেৱঋষি নাৰদ আজি বসুদেৱৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে পাৱে পৰিহৰি কৰো কাটৰি সকলোৱে মানে ধূপ ধূনা বন্তি লৈ আজি দেৱঋষি নাৰদক সেৱা প্ৰাৰ্থনা কৰিছে এতিয়া আমাৰ কিছু কিছু জেগাত অসমখনত 126টা সমষ্টি আছে আপোনালোকৰ আশীৰ্বাদে মই গোটেইকেইটা সমষ্টি ঘূৰি ফুৰিছোঁ কোনকেইটা সমষ্টিৰ ৰাস্তা পদূলি অলপ বেয়া কোনকেইটাত ভাল কোনকেইটাত মানুহ দুখীয়া কোনকেইটাত চহকী মানুহ আছে আপোনাসকলে যদি সোধেই মই 126টা কথাই আপোনাসকলক কৈ দিব পাৰোঁ কিছুমান জেগাত ভকত বৈষ্ণৱ আহি পেলেঙা পেলিঙিকৈ বহি থাকিলেও তাক মাত আখৰ দি আদৰ কৰা মানুহ নাই আমাৰ ইয়াত কিছু কিছু জেগাত চবতে নহয় দেই কিছু জেগাত আছে হয়নে ভকত বৈষ্ণৱক আদৰি সেৱা ভাগ কৰিবলৈ যে পানী এগিলাচকে খাওক বুলি মোৰ হাতে এজন ভকতক যদি এগিলাচ পানী কোনোবাই খুৱাব পাৰে 3টা জন্ম সৌভাগ্যৱান সৌভাগ্যৱতী হ'ব পাৰে জ্যোতিষশাস্ত্ৰ ভিগু আদি বাৰমণিসকলে জ্যোতিষত লাগিছে এইখন জ্যোতিষশাস্ত্ৰৰ কথাও মই অকণমান কৈ যাওঁ আপোনাসকলে নিশ্চয় ভাগৱতৰ ব্যাখ্যাত পাইছে কাৰণ কিয় জানে সাধাৰণ এটি সৰু সুৰা মই জ্যোতিষী আপোনাসকলে কালপুৰুষ পঞ্জিকা যদি চাই ওচৰে পাজৰে পায় 28 পৃষ্ঠাতে আমাৰ অধৰ্মৰ নাম পাব ফটো পাব এড্ৰেছ পাব চব পাব গতিকে মই কৈ যাওঁ 2-4 আখৰ কথা মনত পৰি যায় তেওঁ ল'ৰা ছোৱালীসকলক জ্ঞানী হওক গুণী হওক শিক্ষিত হওক পণ্ডিত হওক পিতৃ মাতৃক শান্তি দিব পৰা হওক হয়নে এতিয়া মন কৰিব আপোনালোকৰ ঘৰত এটা ঘৰত এতিয়াই ল'ৰা যদি সেই ল'ৰাটিয়ে মদকি হয়
তেনেহ'লে সেই পিতৃ মাতৃক শান্তি দিব পাৰে নে নোৱাৰে? এনেকুৱা এটা জেগা পাই ফুৰিছোঁ মই আপোনালোকৰ আশীৰ্বাদে, ল'ৰাটো অত্যাচাৰী মদগী, কিন্তু অইনে যদি সোধেই মাক বাপেকে সন্মানটো ৰক্ষা হেতু কি কৰে জানে? বেয়া নহয়, ল'ৰা পোৱালিটো ভাল ভাল হয়নে? কিন্তু পিতৃ মাতৃয়ে ৰাতি টোপনি মাৰি খাই পালেও কান্দি থাকি মোৰ ল'ৰাটো এনেকুৱা হ'ল তেনেকুৱা হ'ল। গতিকে সেই যুৱকসকল আপোনালোকে চিন্তা কৰিব, আপোনালোকে যদি মদ পানী খাই পিতৃ মাতৃক দুখ দি, অকৰ্ম অধৰ্ম কাম কৰি যদি পিতৃ মাতৃক দুখ দি, তেনেহ'লে আপোনালোকে 100 কোটি 200 কোটি জন্ম জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বাৰমুনিসকলে লিখিছে মানুহৰ জন্ম নাপায় 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 যিসকলে পিতৃ মাতৃক আঘাত দুখ দি। তাৰমানে শিয়াল কুকুৰ চিগাল গাহৰিতে জন্ম ল'ব লাগিব হয়নে? সেইকাৰণে আকৌ অকণমান কথা এটি মোৰ মনত পৰি গ'ল, আপোনালোকে নিশ্চয় কোনোৱে কোনোৱে পাইছে। মানে ভাৰতৰ ৰাষ্ট্ৰপতি আব্দুল কালামে এখন গ্ৰন্থ লিখিছিল, সেই গ্ৰন্থখনত বহু কথা আছে, এটি কথা কৈ যাওঁ। তেখেতে লিখিছে এয়া 12 বছৰ আৰু এইপিনে 22 বছৰ, 12 বছৰৰ পৰা 22 বছৰৰ মাজৰ জেগাখিনিয়ে হ'ল মাৰি মৰক ধ্বংসৰ জেগা হয় একেবাৰে। তাৰমানে কি কাৰণত? তলত লিখিছে 12 বছৰ হোৱাৰ লগে লগে ল'ৰা ছোৱালীসকলৰ ব্ৰহ্ম থিতি হয়, থিতি হোৱাৰ লগে লগে তেওঁলোকৰ ধৈৰ্য পূৰ্য পংকজ বা একো নাথাকা হৈ যায়। সেইকাৰণে তেওঁলোকে কি কৰিলে পৃথিৱীত এইখনত শান্তি পাম, কি কৰ্ম কৰি গ'লে দুখ পাম, তেওঁলোকৰ এইখিনি বুজা পৰা তাৰতম্য হোৱাৰ দুখত মানে ইহকালে পৰকালে তেওঁলোকে দুখ কিছুমান উপাৰ্জন কৰিলে। গতিকে এই 12 বছৰৰ পৰা 22 বছৰ বয়সৰ ভিতৰত 4টা ভয় যিসকল ল'ৰা ছোৱালীয়ে মানি ল'ব জানেই বা মানি চলেই, সেইসকলে এই পৃথিৱীতে নহয় জন্মে জন্মে 100 কোটি 200 কোটি জন্ম লৈ তেওঁলোকে সুখ আৰু শান্তি পাই ফুৰিব। প্ৰথম ভয়টো হ'ল মই এই কৰ্ম কৰিলে পিতৃ মাতৃসকলে শুনিলে বৰ দুখ পাব, মই এইটো কাম নকৰিম, এইটো ভয় মানি ল'লে ছোৱালী বা ল'ৰাই। দ্বিতীয় ভয়টো হ'ল মই এইটো কৰ্ম কৰিলে মোৰ গুৰু শিক্ষক শিক্ষয়িত্ৰীসকলে শুনিলে বৰ আঘাত পাব, মই নকৰিম। তৃতীয় ভয়টো হ'ল মই এইটো কৰ্ম কৰিলে চৰকাৰ দুখত পৰিম, চৰকাৰ বুলি কোৱাটো বৰ ডাঙৰ বস্তু, মই এইটো নকৰিম। 4 নম্বৰ ভয় মই এইটো কৰ্ম কৰিলে স্বজনসকলে মোক ঘৃণা কৰিব, সমাজে নিন্দা কৰিব, গতিকে মই নকৰিম। এই 4টা ভয় যিসকল ল'ৰা ছোৱালীয়ে মানি চলিব পাৰে সেইসকলে 100 কোটি 200 কোটি জন্ম লৈ শান্তি লাভ কৰিব পাৰে বুলি আব্দুল কালামে গ্ৰন্থখনত লিখি থৈ গৈছে। গোবিন্দ ৰামে সেই মতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশ লহু খনে বঢ়িয়া। দেৱতাটো কৰি শ্ৰেষ্ঠ হুন্ত সাৱধানে সমস্তৰে কুশ লহু খনে দেৱতাটো কৰি শ্ৰেষ্ঠ হুন্ত সাধুজন সাধু হন্তে সৰ্ব সুখ হুৱে এতিয়া আমাক ক'লে সেই লোকসকল
গোবিন্দ মানুহে ধনী হওঁতে বেছি দিন নালাগে হয়নে গোসাঁইসকল গোসাঁনীসকল মন কৰিবচোন আজি যদি ইয়াৰ পৰা মৰিগাঁৱলৈ যাওঁতে মই যদি বাটত 20 কোটিমান টকা টোপোলা এটা পাওঁ একেদিনাই ধনী হৈ যাম নহয় লাগে যে ভাগৱত গাবাই আহিম আৰু কিছুমান গাড়ী ঘোঁৰা কিনি লোৱা যত্নহে কৰিম কিন্তু বংশত এটি সৎ সন্তান সাধু সন্তান তুলিবলগীয়া হ'লে আজি এই ফাঁকিটোত কৈছে আমাক তপস্যাৰ প্ৰয়োজন তপস্যা মানে কি বনৰ মাজত গৈ তপস্যা কৰাৰ কথা কোৱা নাই হয়নে বাৰু তাৰমানে গৃহতে থাকি তপস্যা পালন কৰিব লাগিব এটা ল'ৰা এজনী ছোৱালী কালি বিয়া সোমালে বা কালি বিয়া কৰি আনিলে দুয়ো বঢ়িয়াকৈ মানে কোৱা মাতা কৰি দুয়ো তপস্যা কৰিব লাগিব আমি যেনেকৈ ভাল সন্তান তুলিব লাগিব যেনেকৈ আপোনাসকলে তৃতীয় স্কন্ধত কপিল মুনি আখ্যানটোত পাইছে নহয় যেনে দেৱহূতি মাতৃক মনু ৰজা শতৰূপা ৰাণীয়ে লৈ গৈ বিয়া দিলে বিয়া দি তেওঁলোকে যেতিয়া গুচি অহাৰ লগে লগে দেৱহূতিয়ে কদম মুনিক চাবি বুলি ভৰিত পৰি সেৱা এটা কৰিছে কৰি নিজে মানে আলিংগন দিবা আগবাঢ়ি গ'ল যোৱাৰ লগে লগে মুনি এখোজ পাছুৱাই গ'ল কদম মুনি কৈছে তুমি মোক স্পৰ্শ নকৰিবা তেতিয়া লগে লগে দেৱহূতি হাহাকাৰ লাগি গ'ল মোৰ পিতৃ মাতৃ আপোনাক বিয়া দি গৈছে আপুনি মোৰ স্বামী আৰু আপোনাক যদি মই স্পৰ্শ কৰিব নাপায় তেনেহ'লে মোৰ গতিটো কি হ'ব কৈছে এৰা তুমি অকণো চিন্তা বেজাৰ নকৰিবা তোমাৰ লগত মই মোৰ লগত তুমি দুয়ো মিলি আমি সতি সন্তান জন্ম দিম কেনে সতি সন্তান জন্ম দিলে দেশৰ উপকাৰ হ'ব দেশসকল জ্ঞানী হ'ব মই 6 মাহ নৰ্মদা তীৰত তপস্যা কৰিম তপস্যা কৰাৰ পাছত তোমাৰ সকলো মনোবাঞ্ছা মই পূৰ্ণ কৰিম তেনেহ'লে স্বামী ময়ো যাওঁ এই বুলি দুয়ো নৰ্মদা তীৰত 6 মাহ তপস্যা কৰি ভগৱন্তই সন্তুষ্ট হৈ তেওঁলোকক ক'লে কি বৰ লাগে কোৱা তেতিয়া কদম মুনিয়ে ক'লে এনে 9 গৰাকী মোক কন্যা দিয়ক যিগৰাকী 9 গৰাকী কন্যাৰ দ্বাৰাই স্বৰ্গ মৰ্ত্য পাতাল যাতে গুণী জ্ঞানী শিক্ষিত পণ্ডিত বনাব পাৰোঁ তথা আৰু দেৱহূতিক ক'লে কোৱা তোমাক কি বৰ লাগে দেৱহূতিয়ে ক'লে আপোনাৰ নিচিনা সন্তান এটা মোৰ গৰ্ভত লাগে তথা সেইকাৰণে দেৱহূতিয়ে কাক পালে কপিল মুনি ভগৱন্ত আৰু কদম মুনি দ্বাৰাই কাক পালে অৰ্চন বৰ্ধন সুমৰণ দাস্য আত্মনিবেদন পদসেৱন সখিত বাৎসল্য শ্ৰৱণ কীৰ্তন নৱবিধ ভকতী এই 9 গৰাকী কন্যা এই 9 গৰাকী কন্যাক 9জন ঋষিলৈ বিয়া দিলে তেওঁলোকৰ হ'ল আকৌ 9 গৰাকীকে কন্যা কিমান হ'ল 9 গুণ 81 এই 81 বিধে ভকতী আমাৰ হয়নে ইয়াৰে 81 বিধৰে 80 বিধ ভকতী আমাৰ মানে হেৰি সকামী আৰু এবিধ হ'ল একেবাৰে নিষ্কামী হয়নে এজন মানুহে মাত্ৰ তেওঁ খাটাং কৰিলে যে ভগৱানৰ পৰা একো নাই তেনেহ'লে এইটো নিষ্কাম ভকতী আৰু এজনে চব লাগে তেওঁৰ কাৰণে সকাম ভকতী 2 নম্বৰত আকৌ আমাক বুজালে যেনেকৈ এই কথাখিনি গংগাপাৰত শুকদেৱে পৰীক্ষিতক বুজাইছে এৰা আগমী নিগমী নিষ্কামী সকামী ক্ৰমান্বয়ে আহিব লাগে আমি প্ৰথম জন্ম হওঁতে কি জন্ম হওঁতে আমি প্ৰথম পশু হয়নে বাৰু পশুৰ পৰা আমি কি হ'ল মানুহৰ পৰা আমি কি হ'লো মানৱৰ পৰা কি শিকিলোঁ মানৱতা তদুপ তেনেকৈ আমাৰ শিশুকাল যৌৱনকাল বৃদ্ধকাল জৰাকাল যেনেকৈ এতিয়া তাৰে মই অকণমান আগুৱাই গ'লোঁ বেয়া নাপাব হনুমন্তই কোনোবাই ইউনিভাৰ্চিটি পাছ কৰি অহা প্ৰমাণ কোনোবাই দিব পাৰিবনে নোৱাৰে নহয় বাৰু হনুমন্তই যে গা ধুয়ে আহাৰ খায় নে গা নোধোৱাকৈ আহাৰ খায় তাৰ প্ৰমাণ কোনোবাই দিব পাৰিব তাকো নোৱাৰে হনুমন্তই খোজ কৰি পেলাই পানী লয় নে নলয় তাৰো প্ৰমাণ নাই হনুমন্তই মণিকূট এটা বনাই লৈ পেলাই 12 পোৱা তাল লৈ পেলাই নাম ভাগি ভাগি ঈশ্বৰ সেৱা কৰি থকা নাই কিন্তু তদুপৰি হনুমন্ত ভকত সেইটোকে আমাক ক'লে সেই লোকসকল তাৰমানে শিশুকাল যৌৱনকাল বৃদ্ধকাল এই 3টা কালৰ কাৰণে আপোনালোকে বৈষ্ণৱ চব
পালন কৰিব লাগিব। মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে অনযৌনি নকৰে বিচাৰ ভক্তি তাৰ হ'ব বেবিচাৰ। যদি এসময়ত চব পালন কৰিব লাগিব বৈষ্ণৱ 12টা গুণ, কিন্তু যেতিয়া আপোনাৰ যোৱাকালে পাব তেতিয়া আপুনি হনুমান হৈ যাওক, এক শৰণ হৈ যাওক। তেতিয়া এক ভগৱন্তৰ বাহিৰে একো নাই। গা ধুলেও ধুব, নুধুলেও খাওক, আৰু তাল বজাবতো নোৱাৰেই আৰু, হাত ভৰি কাম নাই নহয়। আৰু যাৰ দিনত এনেকৈহে থাকিব লাগিব নহয়। নিজেও ধৰি ল'বা, জুয়ে কোৱা নাই। আমাৰ এইখিনিতে এজন বুঢ়াই ৰাতিপুৱা শুই উঠাৰ পৰা গাভৰু নাতিনীয়েক কেইজনীমান ডেকা ল'ৰা কেইটামান নাতিয়েক আছে, খাতি কৰি থাকে, দেও জুই এডাল ধৰি দিওঁ, দেও জুই এডাল ধৰি দিওঁ। আয়ু সেইদিন আমাৰো যে এদিন আহিবগৈ, আপোনালোকে অনুভৱ কৰি লওক। আজিয়ে ৰেহাই কাৰোৱে নাই, খেল একেখনে হয়। মন কৰিবচোন, অলুগতি তলুগতি কচুগতি নাম যিখনে গুটি আছে সেয়াতে পাম হয়। আমাৰ এটা মন কৰিব, সেইকাৰণে কৈছে কথাৰ অপাক পাক গৰৈ মাছৰ 18টা নাক। গৰৈ মাছৰ 18টা নাক জানো? নহয়, সেই নাক এটাই, ফুটাহে 2টা। কিন্তু 18,000 ভাগৱতৰ শ্লোকৰ পাক কিছু লোকসকলে ইয়াক বুজিবা অকণমান দিগদাৰ পায়। আমাৰ নিচিনা লোকসকলে বুজিবা দিগদাৰ পায়, আৰু আমাতকৈ যিসকল গুণী জ্ঞানী শিক্ষিত সেইসকলৰ কাৰণে সহজ হয়। আৰু ভাষা ইয়াত 3টা সোমাই আছে নহয়, এটা সংস্কৃত, এটা বৰজোৱালী, এটা অসমীয়া। গতিকে সংস্কৃত ভাষা আমাৰ নিচিনা অভিজ্ঞতা যিসকলৰ কম সেইসকলে বুজোঁতে অকণমান দেৰি হয়। আকৌ বৰজোৱালী ভাষা যিসকলৰ আমাৰ নিচিনা বুজা অভিজ্ঞতা কম সেইসকলৰ কাৰণে দিগদাৰ হয়নে? গতিকে আমি তেতিয়া কি হ'ব লাগিব জানে? শেষ কালত আপুনি গা ধোৱাৰ প্ৰশ্ন নাই, বাহি গা ধোৱা গাই ভাত খোৱা কথা নোখোৱা কথাৰ প্ৰশ্ন একো নাই। মাত্ৰ আপুনি স্মৰণ কৰক, স্মৰণ কৰক। আমাৰ 24 ঘণ্টাত 21,600 বাৰ উহাটো অহা যোৱা হৈ আছে, প্ৰাণবায়ু অপানবায়ু। তাৰ লগত দুবাৰ এবাৰ কৃষ্ণ স্মৰণ কৰি থাকক। তেনেহ'লে আপোনালোকে হনুমান হ'ব, আপোনালোকে গতি পাব। আমাক বিশ্বত দেখুৱালে হনুমন্তৰ কেইবাৰ নাম লৈ পেলাই সাগৰ পাৰ হৈছিলোঁ নাই নহয় বাৰু? জাম্বুৱতে কৈছিল এবাৰ ৰাম বুলি পেলাই তুমি জাপ মাৰি দিয়াচোন মই চাওঁ। ৰাম বুলি জাপ মাৰি দিয়াৰ লগে লগে সাগৰৰ শিপাই লংকাত গৈ অশোক বনত সীতা বহি আছে, তাৰ ওচৰত ওলালে। সেইটো আমাক বিশ্বত দেখুৱাইছে এখন সাগৰ, দেহমাৰ্গত দেখুৱাইছে এখন ভৱসাগৰ। এই ভৱসাগৰখনো আপোনাসকলে যদি হনুমানৰ নিচিনা শেষকালত ভকত হ'ব পাৰে, অনিবাৰ্য পাৰ হৈ গুচি যাব পাৰিব। ভাগৱতে আমাক সিদ্ধান্ত দি আছে।